নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতে জয়তে। অলপতে দুটামান নিউজ পেপাৰত হেডলাইন নিউজ চালোঁ যে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে দাবী কৰিছে মানে প্ৰধানমন্ত্ৰীকে মানে হেৰি দিছে, মেমৰেণ্ডাম দিছে, য'ত ডিমাণ্ড কৰা হৈছে স্বাধীন হিন্দু ৰাষ্ট্ৰ, অৰ্থাৎ বাংলাদেশতো হিন্দু বঙালীৰ অত্যাচাৰ হৈ আছে। এইফালে নৰ্থ বেংগলৰ এটা পাৰ্ট লৈ শুভেন্দু অধিকাৰীহঁতো ইয়াৰ আগতো এটা কুচকাৱাজ কৰিছিলে। গতিকে তেওঁলোকে দাবী কৰিছে যে এটা হিন্দু ৰাষ্ট্ৰ বাংলাদেশক সামৰি মানে ডেফিনেটলি এইটো নৰ্থ বেংগল থাকিব লাগিব আৰু বৰাক ভেলী থাকিব লাগিব। কিন্তু কেইটামান প্ৰশ্ন বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওচৰত। প্ৰথম কথাটো হ'ল যে আপোনালোকৰ সংগঠনৰ নামটো সলনি কৰক। সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন। বেংগলী অৰ্থাৎ ইয়াত কিন্তু বেলেগ ধৰ্মৰ মানুহো আছে, মুছলমান আছে, খ্ৰীষ্টান আছে। মুছলমানৰ যথেষ্ট সংখ্যা, কোনো কম নহয়, আৰু খ্ৰীষ্টানো আছে, বুদ্ধিষ্ট আছে। চট্টগ্ৰাম, বাংলাদেশৰ চট্টগ্ৰাম যোনটো এৰিয়া, তাত মষ্টলি বুদ্ধিষ্টবিলাক আছে। আপোনালোকে চাগে পাহৰি গৈছে কবি নজৰুল ইছলামৰ নাম। আমি দেখিছোঁ আগত উজনি অসমত বিশেষকৈ, বা গুৱাহাটীতো হৈছিল, উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া সেইবিলাক অঞ্চলত নজৰুল জয়ন্তী। আজিকালি নজৰুল জয়ন্তী নাইকিয়া হৈছে, যিহেতু নজৰুল নামৰ লগত এটা মুছলমান এটা শব্দ নজৰুল ইছলাম জড়িত হৈ আছে সেইটো কাৰণে। কিন্তু আপোনালোকে জনা থকা ভাল, বাঙালীৰ পৰিচয় বুলি কওঁতে য'ত কোৱা হৈছিলে একে বিনতে দুটি ফুল, ৰবীন্দ্ৰনাথ আৰু নজৰুল, সেইবিলাক চাগে ষ্টাডি নাই আপোনালোকৰ, সেইটো কাৰণে এই পৰিণতিটো হৈছে। এতিয়া প্ৰথম কথাটো হ'ল, আপোনালোকে বিজেপিৰ স্প'ক্স পাৰ্চনৰ নিচিনা কিয় কাম কৰি আছে? বেটাৰ আপোনালোকে বিজেপিত জইন কৰিব পাৰে। আপোনালোকক মই জনাব বিচাৰিছোঁ, 2006 আৰু 2011 মই তিনিচুকীয়া বিধানসভা সমষ্টিত টিকেট পাইছোঁ, আৰু সেইটো কোনো চুটকেছৰ বিনিময়ত নহয়, ফ্ৰী অফ কষ্ট। এতিয়া কোনোবাই বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কৰ্মকৰ্তাই ক'ব পাৰিবনে যে তেওঁলোকে ফ্ৰী অফ কষ্ট কোনো টিকেট পাইছে? আৰু হিন্দু বঙালী যোনে বেছিকৈ দালালি কৰি আছিলে, শিলাদিত্য দেৱ ডাঙৰীয়া, তেখেতৰ দেখোন টিকেটে কাটি দিলে। 2018 1 নৱেম্বৰ, মোৰ যিমানটো মনত আছে, 1 নৱেম্বৰ ধলাত দুষ্কৃতিকাৰীয়ে 5জন হিন্দু বঙালীক নৃশংসভাৱে হত্যা কৰিলে। আৰু বঙালী আৰু অসমীয়াৰ মাজত কিন্তু এটা ভাল সংমিশ্ৰণ, এটা মিলা প্ৰীতিৰ এটা ভাৱ হৈ আছিলে। এই যে 5জন তাত হত্যা হ'ল, তাৰে কিন্তু আপোনালোকক জনাই থওঁ, একজনৰ ৱাইফ কিন্তু অসমীয়া আছিলে দেই, মানুহজন বঙালী আছিলে। অলপ চালি জাৰি চাব। এই 5জন শ্বহীদৰ ন্যায় আজিলৈকে আপোনালোকে দিব পৰা নাই। এই যে 5জন শ্বহীদ হৈছিলে, 5জন শ্বহীদৰ আজিলৈকে আপোনালোকে ন্যায় দিব পৰা নাই। অসমত থাকি তিনিচুকীয়াৰ দুৰ্গাবাৰীত বঙালীত কিয় লিখা হৈছে, দুৰ্গাবাৰী যোনটো হেৰি আছে, যোনটো মানে বঙালী মানুহৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়, হাৰ্ট অফ দি টাউন, প্ৰাণকেন্দ্ৰ, য'ত একদম গিজগিজাই আছে বঙালী মানুহ, তাত বঙালী ভাষাত কিয় লিখা আছে বুলি কৈ এছামে আহি আপোনাৰ তাত কলা চিয়াহী মাৰি গ'ল আৰু ভাবুকি দি থৈ গ'ল যে অসমত থাকিলে অসমীয়াতে লিখিব লাগিব। আৰু সেইটোক প্ৰতিবাদ কৰিবলৈ আপোনালোকৰ সাহস নাই। আৰু কোনোবা যদি সেইটো প্ৰতিবাদ কৰিছে, বা কোনোবা ক'ৰবাতকৈ সোমাই মনে সেইটো কৰিছে, কাৰণ তেনেকুৱাকৈ কোনো ধৰণৰ ঘটনা আপোনালোকে কৰা নাই। হয়, আপোনালোকৰ অতি বিপ্লৱীপনা দেখিছিলোঁ আমি, যেতিয়া কংগ্ৰেছ আছিলে, প্ৰায় প্ৰতি সপ্তাহতে আপোনালোকে কুচুপুতলিকা জ্বলাই অমুক কৰে তমুক কৰে এইবিলাক কৰি থাকে।
আপোনালোক অসমত থাকি আপোনালোকৰ পজিশ্যনটো কি আজি সংগঠনৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কৰিছে। মোৰ প্ৰথম আহ্বানটো হ'ল যে আপোনালোকে এই সংগঠনৰ নামটো সলনি কৰক। সদৌ অসম বাঙালী বুলি কওঁতে যে আৰু কেইটামান ধৰ্মাৱলম্বী মানুহ লৈ বঙালী জাতি সেইটো যিটো সামৰা নাই, অকল হিন্দু বঙালীৰ দালালি কৰি আছে আৰু হিন্দু বাঙালীৰ দালালি কৰি নিজৰ সম্পত্তি গোটাই আছে, নিজৰ সা সুবিধা কৰি আছে। তাত আপোনালোকে লিখক যে সদৌ অসম হিন্দু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। তাত আমি কোনো সজাগ মানুহে সচেতন মানুহে একো ক'ব লগাই নাই। আপোনালোকে সেইটো কৰক। বাঙালী বুলি বাঙালী এটা একদম ইণ্ডিয়া বুলি নহয়, গোটেই বিশ্বত এটা নাম থকা এটা জাতি, বহুত উন্নত এটা জাতি, তাক লৈ এনেকৈ হেতালি আপোনালোকে নেখেলিব। আৰু সেই আৰু অলপতে এই 2024 মাৰ্চ মাহত আপোনালোকে ধলাত আপোনালোকৰ কনফাৰেঞ্চ কৰিলে। কনফাৰেঞ্চত দেখা গ'ল, য'ত কনফাৰেঞ্চ মানে মেইন ৰোডৰ পৰা ভালেখিনি আপোনাৰ ভিতৰলৈ যাব লাগে, তাত দেখা গ'ল যে গোটেই ৰাস্তাটো কেঁচা হৈ আছে। এই কনফাৰেঞ্চ উপলক্ষে ঠিক পাৰ্লামেণ্ট ইলেকশ্যনৰ আগে আগে আছিলে। কনফাৰেঞ্চ উপলক্ষে কিন্তু আপোনালোকে সেই ৰাস্তাটো পকা কৰিব নোৱাৰিলে। সিমানটো আপোনালোকৰ ক্ষমতা নাই। ন্যায়টো দূৰৰ কথা, সেইটো ক্ষমতা নাই। কাৰণ ইয়াৰ আগত আমি দেখিছোঁ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন মাৰ্ঘেৰিটাত কি কৰিছিলে। মাৰ্ঘেৰিটাত এই ধেমাজি বা সেইবিলাক অঞ্চলত যেতিয়া এই শ্বহীদ বেদীক অপমান কৰা হৈছিলে, তাক মানে খোচামত কৰাৰ কাৰণে মাৰ্ঘেৰিটাত আমি দেখিছোঁ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে একদম জাগুনৰ পৰা পিয়'ৰ গাখীৰ আনি তাত আপোনালোকে শোধন কৰিলে। অসমত আছে, অসমীয়া জাতিক ভাল পাবলৈ চেষ্টা কৰক, সন্মান কৰিবলৈ চেষ্টা কৰক, তেওঁলোকৰ লগত মিলিবলৈ চেষ্টা কৰক। অসমীয়া জাতিক বঙালী মানুহ ভয় খাবলৈতো একো নাই। ভয় খাবলৈ কি আছে? সন্মান কৰক। আৰু ইমান তেলিয়ামি কেলৈ কৰি থাকে? অসমীয়াৰ পিছত যদি কিবা কোনো জাতি আছে অসমত পপুলেশ্যন ৱাইজ, সেইটো হ'লগৈ সৰ্ববৃহৎ জাতিখন হ'লগৈ আজি বাঙালী। কিন্তু দেখা গৈছে একজেক্টলি অসমীয়া নহয়, কিন্তু আৰু যিবিলাক ভাষী মানুহ আছে তেওঁলোকৰ সংগঠন দেখা গৈছে যে অসমত বহুত বেছি শক্তিশালী আৰু চৰকাৰ তেওঁলোকৰ কথা শুনে, তেওঁলোকৰ কথা শুনি আছে, কিন্তু আপোনালোকক পাত্তা নিদিয়ে। তো এইবিলাক কৰিতো লাভ নাই। আপোনালোক অসমত থাকি এই শদিয়াৰ, মই এই ডলাৰ কথাই কৈ আছোঁ, তাক আপুনি সুৰক্ষা দিব নোৱাৰিলে। আৰু আজি বাংলাদেশৰ হিন্দু মানুহে, হিন্দু ল'ৰা ছোৱালীয়ে তাত চিধা তাৰ প্ৰতিবাদ কৰিছে। যেতিয়া তাত আক্ৰমণ হৈছে, আমি ভাৰতবৰ্ষৰ এনেকুৱা দৃষ্টান্ত পাইছোঁ নেকি যে কোনোবা মছজিদত আক্ৰমণ হ'ল আৰু দেশৰ যিজন প্ৰধান গৈ তাত এইটোৰ বিৰুদ্ধে মাত মাতিছে, তাত গৈ। কিন্তু বৰ্তমান যিজন তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আছে পাকিস্তানৰ, তেখেতে ইউনুছ সাহেব গৈ মন্দিৰত গৈ তেওঁ দৰ্শন দিছে। এনেকুৱা দৃষ্টান্তটো ভাৰতবৰ্ষত নাই। ইয়াৰ পিছত তেলিয়ামি কৰিবলৈ, এইসব তেলিয়ামি কৰি লাভ নাই। আৰু এতিয়া ৰাজ্যসভাৰ চিট খালী হ'বলৈ হৈছে। যদি দম আছে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ, আপোনালোক এই বৰাক ভেলী নহয়, ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা, বিশেষকৈ অবিভক্ত ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ পৰা একজন বঙালী সম্প্ৰদায়ৰ মানুহ একবাৰ পঠিয়াই দেখুৱাওকচোন, আমি চাম বাৰু। কিন্তু সেইটো আমি চিয়'ৰ সেইটো আপোনালোকৰ ক্ষমতা নাই আৰু আপোনালোকক পাত্তা নিদিয়ে। গতিকে সেই চব নকৰি বাঙালী জাতিক লৈ, বাঙালীক ঐতিহ্যক লৈ আপোনালোকে হেতালি নেখেলিব। আৰু দুৰ্গাবাৰীৰ নিচিনা ঠাই তেনেকুৱা কৰিছে, য'তে যোনে যি কৰক, সেইটো ভাল হোৱা নাই। আৰু তাত কি হ'ল, যেতিয়া সেই কথা বতৰাবিলাক উঠিছে যে মুখ্যমন্ত্ৰীয়ে কোনো মুখ্যমন্ত্ৰী ডাইৰেক্ট কৈ আছে, মই নিজে সুধিছোঁ ফেডাৰেশ্যনৰ ল'ৰাবিলাকক, কি হ'ল মুখ্যমন্ত্ৰী একো একশ্যন লোৱা নাই যে, মুখ্যমন্ত্ৰীক কুচুপুতলিকা তোমালোকে কেলৈ জোৰা নাই? ইয়াৰ আগত আমি দেখিছোঁ কংগ্ৰেছৰ আমোলত তৰুণ গগৈ কেইবাবাৰো তোমালোকে কুচুপুতলিকা নাই। তেখেতে কৈছে এইবিলাক কথা বাদ দিবলৈ। আৰে তোমাক কোনোবা আহি চৰিয়াই দিলে, ঘুচিয়াই দিলে, তাৰপিছত ক'ব চৰি, আৰু তুমি সেইটো মনে মনে ল'বা, সেইটো নহয়। বঙালী মানে নেতাজী সুভাষ। আৰু নেতাজী সুভাষ বুলি কওঁতে নেতাজী সুভাষটো বঙালী নহয়, হিন্দু মুছলমান চবৰ, তেওঁ ৰাষ্ট্ৰৰ নেতা আছিলে।
আৰু কিছু কিছু ঠাইত দেখা গৈছে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগত নেতাজী সুভাষৰ ফটোখন লগোৱা আছে। এইখন অতি সোনকালে এইটো আঁতৰাই দিব লাগে, কাৰণ নেতাজীৰ যোনটো আদৰ্শ সেই আদৰ্শৰ লগত আপোনালোকৰ খাপ খোৱা নহয়। চট্টগ্ৰামৰ যে সূৰ্য সেন, যাক মাষ্টাৰ দা বুলি কোৱা হয়, সেইবিলাক বস্তু আপোনালোকে ষ্টাডি কৰিব। সেইবিলাক বস্তু ষ্টাডি কৰিবলৈ নাই। আপোনালোক পৃথক ৰাষ্ট্ৰৰ দাবী কৰিছে, ইয়াত থকা হিন্দু বঙালীক সুৰক্ষা দিব পৰা নাই, আপুনি তাৰ দাবী কৰিছে। আৰু এইফালে শিলাদিত্যদেৱ, আপোনালোকে যেতিয়া ৰাষ্ট্ৰটো দূৰৰ কথা, যেতিয়া ৰাজ্য, সুকীয়া ৰাজ্য, হিন্দু বঙালীৰ কাৰণে সুকীয়া ৰাজ্য দাবী কৰিছিলে, তাতো দেখা গ'ল যে শিলাদিত্যদেৱ ডাঙৰীয়া, তাত তেওঁৰ লগত আমাৰ বিৰোধ থাকিব পাৰে, শিলাদিত্যদেৱ ডাঙৰীয়া সেইটোৰ বিৰোধিতা কৰিছে। আৰু তিনিচুকীয়া এনেকুৱা এটা চহৰ, এইটো জম্মু কাশ্মীৰতকৈও বেয়া। যেতিয়াই কিবা এটা জেং হয়, এইটো অসমীয়া বঙালী জেঙেই হওক, আলফা বিহাৰী জেং হওক, যিয়ে হওক বাৰু, কনষ্টেণ্ট ইয়াতে কাৰ্ফিউ থাকে, দেয়াৰ ইজ ন' ৰিলেক্সেশ্যন। মোৰ এতিয়া মনত আছে 2018 1 নৱেম্বৰ ঘটনা হোৱাৰ পিছত প্ৰতিদিনৰ পৰা মোক, অসমীয়া প্ৰতিদিন কাকতৰ পৰা মোক ৰিকুৱেষ্ট কৰিলে যে আপুনি এইটোৰ ওপৰত এটা প্ৰবন্ধ পঠিয়াওক। মই কৈছোঁ গোটেই দোকান পোহাৰ চব বন্ধ, মই ক'ৰ পৰা টাইপ কৰাম, কি কৰিম। অন্তিম সময়ত এইটো তেওঁলোকে ক'লে হাতে লিখি ফটো মাৰি পঠিয়াই দিয়ক। আৰু মোৰ ভুল নহ'লে 2018 4 বা 5 নৱেম্বৰ সেইখন ওলাইছিলে। আৰু তাত কোনো এই শিলাদিত্যদেৱেই হওক, যোনেই হওক বাৰু, মই কিন্তু কাকো এৰি দিয়া নাই, তাত স্পষ্টকৈ ক্ৰিটিচাইজ কৰিছোঁ। গতিকে আমি সপ্তমতে যিহেতু আমি আগতো কৈছোঁ যে আমি যি ক'ম একদম ষ্ট্ৰেইট ক'ম, আমি ৰাইটিষ্ট, লেফটিষ্ট বা চেণ্টাৰ আমি কাকো হেৰি নকৰোঁ। ইয়াৰ আগতো যে জনজাতিকৰণক লৈ যোনটো হেতালি খেলা হৈছে, পলিটিক্স হৈছে, তাৰ ওপৰতো আমি আমাৰ প্ৰগ্ৰাম কৰিছোঁ। গতিকে হিন্দু বাঙালীবিলাক সংগঠনৰ নামত এইবিলাক ৰাজনীতি আপোনালোকে বন্ধ কৰক, আৰু বেটাৰ আপোনালোকে বিজেপিত জইন কৰক, কোনো অসুবিধা নাই, কোনো অসুবিধা নাই। কিন্তু আৰু সেই নেতাজী জয়ন্তী আৰু পালন নকৰিব, কাৰণ আপোনালোকৰ নেতাজীৰ আদৰ্শৰ লগত আপোনালোকৰ বিন্দু মাত্ৰ 1%, 0.1% আপোনালোকৰ কোনো ধৰণৰ মিল নাই। গতিকে এই নেতাজীটো কিন্তু এইটো কিন্তু আপোনালোকৰ পৈতৃক সম্পত্তি নহয়। নেতাজী সুভাষ চন্দ্ৰ বোস আমাৰ দেশৰ গৌৰৱ, দেশৰ সম্পত্তি। এইটো পাৰ্টিকুলাৰ হিন্দু বঙালীৰ সম্পত্তি নহয়। নেতাজীৰ জয়ন্তী পালন কৰাৰ আগত নেতাজীক অধ্যয়ন কৰক, তাৰপিছতহে পালন কৰিব আপোনালোকে। গতিকে বেটাৰ যিসকলে এই চব দাম্ভালি মাৰি আছে, ষ্টেটমেণ্ট দি আছে প্ৰধানমন্ত্ৰীক, তাহাঁতি প্ৰথমতে অসমৰ হিন্দু বঙালীৰ সুৰক্ষা নিশ্চিত কৰক, তাৰপিছত বেলেগ ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰক। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। আমাৰ চেনেল বহুত আমি খোলাখুলিকৈ কথা পাতোঁ, কোনো চেনেলে এই ধৰণে কথা নাপাতে। গতিকে অধিককৈ আপোনালোকে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। আৰু আমি বিচাৰোঁ যে মেক্সিমাম আপোনালোকে কমেণ্ট কৰক যে কিবা আমাৰ ভুল ভ্ৰান্তি হৈছে। কিন্তু আমাৰ বিশ্বাস, আমি যি কওঁ সঁচা কওঁ। ধন্যবাদ।